এইটো হৈছে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ মাৰ্কশ্বিট। এই মাৰ্কশ্বিটত লিখা আছে ৰিপিট। এতিয়া বহুতে সুধি আছে যে ছাৰ নাইবা দাদা এই ৰিপিট মানে কি? এই বছৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত বহুত ছাত্ৰ ছাত্ৰীৰ মাৰ্কশ্বিটত এনেদৰে ৰিপিট বুলি লিখা আহিছে। এই ৰিপিট মানে কি বহুতে নাজানে। আপোনালোকক জনাব বিচাৰিছোঁ যে এই ৰিপিট মানে কি। সবিশেষ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। গতিকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে এনেকুৱা ধৰণৰ খবৰবোৰ সদায় লাভ কৰিব পাৰে। এইটো হৈছে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ মাৰ্কশ্বিট। এই ছাত্ৰজনৰ মাৰ্কশ্বিটত ৰিপিট বুলি লিখা আহিছে। এইজন ছাত্ৰই ইংৰাজীত 27 পাইছে, অৰ্থাৎ ইংৰাজীত ফেইল কৰিছে। তাৰপিছত এই ছাত্ৰজনে এছামিছত ফেইল কৰিছে। তাৰপিছত এই ছাত্ৰজনে এডুকেশ্যনত ফেইল কৰিছে। তাৰপিছত পলিটিকেল ছায়েন্সত ফেইল কৰিছে। অৰ্থাৎ এই ছাত্ৰজনে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত 4টা ছাবজেক্টত ফেইল কৰিছে, যাৰ কাৰণে ইয়াতে ৰিপিট বুলি লিখা আহিছে। এক কথাত ক'বলৈ গ'লে ৰিপিট মানে হৈছে ফেইল। এই পৰীক্ষাৰ্থীজনে যিসকল ছাত্ৰ ছাত্ৰীৰ মাৰ্কশ্বিটত ৰিপিট বুলি লিখা আছে তাৰ মানে সেই ছাত্ৰজনে নাইবা ছাত্ৰীজনে পৰীক্ষাত ফেইল কৰিছে। সেই ছাত্ৰ বা ছাত্ৰীজনে নেক্সট ইয়াৰত আকৌ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব লাগিব। আগতে ইয়াতে ফেইল বুলি লিখা আছিল, কিন্তু ইয়াতে ফেইল নিদিয়ে, ইয়াতে ৰিপিট বুলি লিখা আহিছে। অৰ্থাৎ নেক্সট ইয়াৰত সেই পৰীক্ষাৰ্থীজনে আকৌ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব লাগিব। এয়া হৈছে ৰিপিটৰ মিনিং। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে এনেকুৱা ধৰণৰ খবৰবোৰ সদায় লাভ কৰিব পাৰে। আৰু আশা কৰিলোঁ আপোনালোকে বুজি পাইছে যে ৰিপিট মানে কি। আকৌ কৈছোঁ, ৰিপিট মানে হৈছে ফেইল। এই ছাত্ৰজনে বা ছাত্ৰীজনে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত ফেইল কৰিছে, নেক্সট ইয়াৰত আকৌ ৰিপিট পৰীক্ষা দিব লাগিব। আৰু ইয়াৰ অৰ্থটো হৈছে এইটোৱে।